নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নিম্ন মধ্যবিত্তলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। একেদিনাই 6 লাখ লোকক প্ৰদান কৰা হ'ব ঘৰ আৰু নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদান কৰা হ'ব ঘৰৰ চাবি। আৰু এইবাৰ বাজেটত 2 কোটি ঘৰৰ অনুমোদন দিছে কেন্দ্ৰই আৰু বাজেটত অনুমোদন দিয়া ঘৰৰ আবেদন প্ৰক্ৰিয়াও আৰম্ভ কৰিব চৰকাৰে। আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ কাম আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ লাখ লাখ লোকে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হ'ব এইচএছৰ পৰীক্ষা। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আৰু এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 2,80,216 গৰাকী পৰীক্ষাৰ্থী আৰু মুঠ 877টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা আৰু প্ৰথমবাৰৰ বাবে অনলাইনত লোৱা হ'ব পৰীক্ষাৰ্থীৰ উপস্থিতি। মুহূৰ্তৰ খবৰ জনাইছো। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আৰু 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হ'ব এইচএছৰ পৰীক্ষা আৰু চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছে এইবাৰ আৰু এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 2,80,216 গৰাকী পৰীক্ষাৰ্থী। অহা 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 10 ফেব্ৰুৱাৰীৰ পুৱাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 1250 টকা। প্ৰতি মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন আৰু এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্টযোগে লাভ কৰি আহিছে ধন আৰু অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব আৰু প্ৰায় 40 লাখ লোকৰ একাউণ্টত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এইবাৰ পেপাৰত নকল কৰি ধৰা পৰিলে যাব লাগিব জেললৈ। প্ৰশ্ন কাকত ফাদিল কৰা লোক যাব লাগিব জেললৈ আৰু অসৎ উপায় অৱলম্বন কৰিলে 3 বছৰলৈ জেল আৰু 1 লাখ টকা জৰিমনা বিহা হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে। পেপাৰ লিক কৰিলে 10 বছৰ পৰ্যন্ত জেল আৰু 10 কোটি পৰ্যন্ত জৰিমনা বিহা হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা কৰিছে আৰু পৰীক্ষাত নকল কৰাসকলৰ বিৰুদ্ধে চৰকাৰে আনিব এক কঠোৰ আইন। পেপাৰ লিক কৰাসকলৰ বিৰুদ্ধেও প্ৰযোজ্য হ'ব এই আইন আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ক্ষেত্ৰত হাতত লৈছে এক কঠোৰ পৰিকল্পনা। বিধানসভাত দাখিল দা আসাম এক্সামিনেশ্যন বিধেয়ক আৰু পৰীক্ষাত হোৱা জালিয়াতি আৰু অসৎ উপায় ৰোধৰ চেষ্টা চৰকাৰৰ আৰু এই বিধেয়ক বিধানসভাত গৃহীত হ'লে পৰিণত কৰা হ'ব আইন আৰু এই আইনৰ গোচৰত তদন্ত কৰিব ন্যূনতম DSP পৰ্যায়ৰ বিষয়াই আৰু পৰীক্ষাত নকল কৰি ধৰা পৰিলে যাব লাগিব জেললৈ।